যোৰহাট জিলাৰ ঐতিহাসিক কাটনিগাঁৱৰ স্পৰ্টছ ক্লাবৰ উদ্যোগত অহা মাৰ্চ মাহৰ 6, 7 আৰু 8 তাৰিখে 3-দিনীয়া নৈশ টি10 ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাৰ প্ৰস্তুতিৰ অংশ হিচাপে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়, য'ত বিশাল ট্ৰফি উন্মোচন কৰাৰ লগতে খেলৰ থিম সংও মুকলি কৰা হয়। অনুষ্ঠিত হোৱা সভাখনিত সভাপতিৰ দায়িত্ব পালন কৰে কাটনিগাঁৱৰ স্পৰ্টছ ক্লাবৰ সভাপতি হেমন্ত শইকীয়াই। লগতে সভাখনি আঁত ধৰে কাটনিগাঁৱৰ স্পৰ্টছ ক্লাবৰ সম্পাদক ৰাজীৱ শইকীয়াই। উক্ত অনুষ্ঠানটিত উপস্থিত থাকে যোৰহাট জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ৰঞ্জন শইকীয়া, যিয়ে প্ৰতিযোগিতাৰ ট্ৰফি উন্মোচন কৰে। লগতে থিম সংগীতো মুকলি কৰে দেৱজিৎ দত্তই। অনুষ্ঠানটিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণ কৰিবলগীয়া 16টা ক্ৰিকেট দলৰ অধিনায়কসকলক এই অনুষ্ঠানটিতে উপস্থিত থকা দেখিবলৈ পোৱা যায়। অধিনায়কসকলক ফুলাম গামোচাৰে সন্মানিত কৰা হয়। উল্লেখযোগ্য যে নৈশ ক্ৰিকেট প্ৰতিযোগিতাত প্ৰতিদিনে 4টা দলৰ মাজত খেল অনুষ্ঠিত হ'ব আৰু প্ৰতিটো দলে 10 অভাৰকৈ খেলিব। খেলখনৰ বিজয়ী দলক 1 লাখ টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰাৰ লগতে আন 1 লাখ টকা বিভিন্ন পুৰস্কাৰেৰে সন্মানিত কৰা হ'ব। আৰু এই খবৰ জানিবলৈ দিছে আয়োজক সমিতিয়ে। ক্ৰিকেট অনুৰাগীসকলৰ বাবে এই প্ৰতিযোগিতাখন এখন ৰোমাঞ্চকৰ ক্ৰীড়া উৎসৱলৈ ৰূপান্তৰিত হ'ব। উক্ত খেলত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান ক্ৰিকেটাৰসকলে অংশগ্ৰহণ কৰাৰ লগতে যিয়ে ইয়াক আৰু অধিক আকৰ্ষণীয় কৰি তুলিব। আয়োজকসকলে জনায় যে খেলৰ সকলো আয়োজন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো প্ৰস্তুতি হাতত লোৱা হৈছে। যোৰহাটৰ পৰা নৱম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। প্ৰথমৰ বাবে আমাৰ KGSC কাটনিগাঁও স্পৰ্টছ ক্লাবে নাইটত আপোনাৰ টি10 ক্ৰিকেট প্ৰতিযোগিতা পাতিছে। খুব সম্ভৱ প্ৰথম চাগে হ'ব মোৰ যত সম্ভৱ। গতিকে ইয়াৰ আগতেও বেলেগ পাতিছে, কিন্তু টি10 হিচাপে প্ৰথম হ'ব। গতিকে মই আমাৰ ল'ৰাখিনি খুব উদ্যমী, মানে খুব আগ্ৰহী। গাঁৱৰ যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত খুব সক্ৰিয় সহযোগিতাৰে অনুষ্ঠিত কৰে আৰু প্ৰতিটো প্ৰগ্ৰামে খুব ছাকচেছ হয়। আশা ৰাখিছোঁ এইটো প্ৰগ্ৰাম ভাল হ'ব। আজি মই আছিলোঁ উন্মোচনী অনুষ্ঠানত। আজি ট্ৰফি উন্মোচন কৰিছে আৰু প্ৰায় 16টা টিমে ইয়াত অংশগ্ৰহণ কৰিব। গোটেইকেইটা টিম ইয়াত আছিলে, অধিনায়কসকল আছিলে। তেওঁলোকৰ মানে বস্তুটো অলপমান আজি আনকমন দেখিলোঁ। আশাকক গামোচা দি সম্বৰ্ধনা জনাইছে। ৰঞ্জন শইকীয়া নামৰ আমাৰ যুৱক এজনে নিজে লিখিছে গাঁৱৰে। থিম চং এটা মুকলি কৰা হৈছে, তাতে সকলোকে সম্বৰ্ধনা দিয়া হৈছে আৰু বিশেষকৈ লটাৰী কৰি দিছে। কমিটি টিমে খেলিব, কমিটি টিমকো মানে লটাৰী কৰি দিয়া হৈছে। আৰু ডেইলি 4খনকৈ খেল হ'ব। তাৰপিছতে কোৱাৰ্টাৰ ফাইনেল হ'ব, ছেমিফাইনেল হ'ব, ফাইনেল হ'ব। আশা ৰাখিছোঁ ভাল হ'ব, কাৰণ ইয়াত কোনো স্বচ্ছতাৰে তেওঁলোকে কামখিনি কৰিছে। সকলোকে মই আমন্ত্ৰণ জনাইছোঁ চাবৰ কাৰণে। উদযাপন সমিতিক জনাবলৈ মই অনুপ্ৰেৰণা যোগাবলৈ অনুৰোধ জনাইছোঁ। পুনৰবাৰ উত্তৰৰ মানে খেলখন সফল সমাপ্তি হোৱাৰ কামনা কৰি সকলোকে মই ধন্যবাদ জনাইছোঁ। 6 তাৰিখৰ পৰা 6, 7, 8 3দিনীয়া কাৰ্যসূচী। যিহেতু মেট্ৰিক পৰীক্ষা আদায় হ'ব 3 তাৰিখে, আমি সেইকাৰণে পৰীক্ষাৰ লগত সংগতি ৰাখি মানে পৰীক্ষা আদায় হোৱাৰ পিছতে আমি 6 তাৰিখৰ পৰা অনুষ্ঠিত কৰিছোঁ 3 দিনৰ কাৰণে। আৰু প্ৰাইজ মনি ইতিমধ্যে আমি ঘোষণা কৰি দিছোঁ। 2 লাখ টকা প্ৰাইজ মনি সৰ্বমুঠ। প্ৰথম উইনাৰক আমি 1 লাখ টকা প্ৰাইজ মনি সহ ট্ৰফি থাকিব, আৰু যি আনাচাৰ হ'ব তেওঁলোকক 60,000 নগদ ধনৰ সৈতে ট্ৰফি থাকিব। তাৰপিছত মেন অফ দ্য মেচ, মেন অফ দ্য চিৰিজ, আমি তেনেকৈ চাইকেল থাকিব, কিবা ট্ৰফি থাকিব, তেনেকৈ তেওঁলোকৰ লগত নগদ ধন। আৰু আমি বেষ্ট বলাৰ, বেষ্ট ফিল্ডাৰ, বেষ্ট মানে যি 6 কোবাব ছিক্সাৰ, তেনেকুৱা আমি কেইবাটাও, আৰু বেষ্ট বেটছমেন আমি কেইবাটাও আমি ইতিমধ্যে প্ৰাইজ ঘোষণা কৰিছোঁ। আৰু সেয়া তেনেকৈ আৰু সৰ্বমুঠ 2 লাখ টকাৰ ভিতৰত সকলোখিনি প্ৰাইজমনি হ'ব। খেল আৰু আমাৰ যুৱকসকলে বহুত দূৰলৈ খেল চাবলৈ যায়। দেখিছোঁ অসমৰ বিভিন্ন প্ৰান্তত বহুত ডাঙৰ ডাঙৰ খেল হয়, নগাঁৱত হয়, এইফালে শিৱসাগৰৰ ফালে হয়। কিন্তু আমি দেখাত মানে খেলবোৰ আজিকালি মানদণ্ড কমি গৈছে। যিহেতু টেনিছ বল ক্ৰিকেট বুলি ক'লে আজিকালি মানুহৰ অকণমান অনীহা আহিছে, কিয়নো 2 অভাৰ বা 4 অভাৰৰ ভিতৰত খেলবোৰ সীমিত কৰি দিয়ে। খুব বেছিয়ে 5 অভাৰ হয়, আৰু 4 অভাৰ 5 অভাৰত মানুহে প্ৰতিভা প্ৰদৰ্শন কৰিবই নোৱাৰে, কাৰণ 2জন বা 1জন বলাৰ, আৰু খেল চায়ো ভাল নালাগে। সেইকাৰণে আমি ভাবিলোঁ অলপ ব্যতিক্ৰমী কৰোঁ। সেইকাৰণে ভাবিলোঁ আমি 10 অভাৰকৈ মানে এখন আমি টি10 খেলৰ ব্যৱস্থা কৰোঁ। যোৱা বছৰ এখন আয়োজন কৰিছিলোঁ, এখন মাত্ৰ ডেট আছিলে। সেইকাৰণে আমি নৈশ ভাগত এবাৰ আয়োজন কৰিলোঁ। আৰু যিহেতু আমাৰ সময় যথেষ্টখিনি লাগিব, সেইকাৰণে আমি মাত্ৰ 16টা আগশাৰী দল আমি নিশ্চিত কৰিলোঁ যে তেওঁলোকৰ লগতে খেলখন হ'ব, যি যোগাযোগ কৰিলে। আৰু সেইমৰ্মে আমি গোটেই অসমবাসীক এটা খেলৰ প্ৰতি মানে যি গুৱাহাটীৰ পৰা আহিছে, ইতিমধ্যে তেওঁলোক আহিছিলে, আপোনালোকে দেখিছে। অধিনায়ক আহিছে গুৱাহাটীৰ পৰা, লাখুৱাৰ পৰা আহিছে, কলিয়াবৰৰ পৰা আহিছে, গোলাঘাটৰ পৰা আহিছে, আপোনাৰ এইফালে নগালেণ্ড ছাইডৰ পৰা এটা টীম আহিছে। এই শিৱসাগৰ চৰাইদেউ ডিষ্ট্ৰিক্ট পৰে তেওঁলোকৰ। তেনেদৰে আপোনাৰ 16টা দল আমাৰ মাজত উপস্থিত হৈছে সেইফালে। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি?
তেনেহলে আহক শাংগ্ৰিলা হোমষ্টেলৈ শাংগ্ৰিলা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম হয় এটা অসমীয়া ঘৰুৱা পৰিবেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শাংগ্ৰিলা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিংৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি 3 জনৰ বাবে উপলব্ধ কোঠা 3000 কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা দুজনৰ বাবে উপলব্ধ কোঠা 2500 টকা কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা তেনেহলে পলম নকৰি এতিয়াই আমাৰ শাংগ্ৰিলা হোমষ্টেলৈ আহিব পাৰে আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক আমাৰ ঠিকনা ডিচিবি ৰোড হেমবৰুৱা পথ তৰাজান কাকতি গাঁও যোৰহাট